মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজিৰে পৰা আৰম্ভ হোৱা এই তোমালোকৰ এছেছমেণ্টৰ পৰীক্ষাৰ মই বিশেষ প্ৰশ্নোত্তৰ কেইটামান 10ম শ্ৰেণীৰ বাবে ক'বলৈ ওলাইছোঁ। সেয়া হ'ল অৰ্থনৈতিক ভূগোল অধ্যায়টোৰ পৰা বিষয়বস্তু আৰু সম্পদ। প্ৰথম প্ৰশ্ন, এটা মানৱ সৃষ্ট সম্পদৰ নাম লিখা। উত্তৰ, জলসিঞ্চন নলা। 2 নম্বৰ প্ৰশ্ন, এটা অজীৱীয় সম্পদৰ নাম লিখা। উত্তৰ, বায়ু। প্ৰশ্ন, এটা অনৱীকৰণযোগ্য সম্পদৰ নাম লিখা। উত্তৰ, কয়লা। প্ৰশ্ন, এটা বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম লিখা। উত্তৰ, নল গাহৰি। প্ৰশ্ন, IUCN কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? উত্তৰ, ইউনেস্কোৰ। প্ৰশ্ন, কাক আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপে গণ্য কৰা হয়? উত্তৰ, জৰ্জ চিজহোমক। প্ৰশ্ন, সম্পদ হিচাপে গণ্য হ'বলৈ অপৰিহাৰ্য গুণ দুটা কি কি? উত্তৰ, কাৰ্যকাৰিতা আৰু উপকাৰিতা। প্ৰশ্ন, এখন দেশৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সম্পদটো কি বাৰু? উত্তৰ, মানৱ সম্পদ। প্ৰশ্ন, মানুহৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰাথমিক বৃত্তিটো কি বাৰু? উত্তৰ, কৃষিকাৰ্য। প্ৰশ্ন, সম্পদৰ সৃষ্টিৰ সৈতে জড়িত প্ৰধান কাৰকসমূহ কি কি? উত্তৰ, প্ৰকৃতি, মানুহ, বিজ্ঞান আৰু প্ৰযুক্তিকে ধৰি সংস্কৃতিসমূহ। প্ৰশ্ন, ব্যৱহাৰিক অৰ্থনৈতিক ভূগোলত ব্যৱহৃত হোৱা পদ্ধতিটো কি বাৰু? উত্তৰ, সমস্যা সমাধান পদ্ধতি। প্ৰশ্ন, ভাৰতৰ এবিধ জাতীয় সম্পদৰ উদাহৰণ দিয়া। উত্তৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰশ্ন, অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় উদ্ভিদ প্ৰজাতিৰ নাম কোৱা? উত্তৰ, সৰ্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অৰ্জুন, অগৰু, চিৰতা ইত্যাদি। প্ৰশ্ন, আমি কিয় বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰোঁ? উত্তৰ, সাধাৰণ জনগণৰ মাজত পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিবলৈ আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰোঁ। প্ৰশ্ন, বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ, 5 জুন তাৰিখে, জুন মাহৰ 5 তাৰিখে। প্ৰশ্ন, লোৰ আকৰৰ পৰা তীখা উৎপাদন কৰা কাৰ্যটো কোনটো অৰ্থনৈতিক বৃত্তিৰ
উত্তৰ দ্বিতীয়ক বৃত্তিৰ। প্ৰশ্ন সৌৰশক্তি কি শক্তিৰ উৎস? উত্তৰ নৱীকৰণযোগ্য শক্তিৰ। প্ৰশ্ন বেংক ব্যৱস্থাটো কোনটো অৰ্থনৈতিক বৃত্তিৰ অন্তৰ্গত? উত্তৰ তৃতীয়ক বৃত্তিৰ। প্ৰশ্ন পেলনীয়া দ্ৰব্যসমূহৰ পুনৰাৱৰ্তনৰ বাবে অপৰিহাৰ্য প্ৰয়োজনটো কি বাৰু? উত্তৰ উৎসতে বৰ্জিত পদাৰ্থসমূহৰ পৃথকীকৰণ। প্ৰশ্ন প্ৰাকৃতিক সম্পদসমূহ কি কি অৱস্থাত পোৱা যায়? উত্তৰ গোটা বা কঠিন অৱস্থাত, তৰল বা গেছীয় অৱস্থাত আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাতো পোৱা যায়। প্ৰশ্ন অৰ্থনৈতিক ভূগোলৰ অন্যতম গুৰুত্বপূৰ্ণ শাখাটো কি? উত্তৰ মানৱ ভূগোল। প্ৰশ্ন বিনিময় মূল্য থকা সামগ্ৰীসমূহক কি বোলে? উত্তৰ সম্পত্তি। প্ৰশ্ন মহাকাশ কোন প্ৰকাৰ সম্পদৰ শ্ৰেণীভুক্ত? উত্তৰ আন্তৰ্জাতিক সম্পদৰ শ্ৰেণীভুক্ত। প্ৰশ্ন সাম্প্ৰতিক কালত অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নত কি কি পদ্ধতি ব্যৱহাৰ কৰা হয়? উত্তৰ সাংখ্যিক পদ্ধতি, ভৌগোলিক তথ্য বিশ্লেষণ পদ্ধতি আৰু সূত্ৰ নিদৰ্শন পদ্ধতি ব্যৱহাৰ কৰা হয়। প্ৰশ্ন সম্পূৰ্ণকৈ কোৱা IUCN কি? উত্তৰ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অৱ নেচাৰ। সম্পূৰ্ণকৈ কোৱা WWF কি? ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ। সম্পূৰ্ণকৈ কোৱা ইউনেস্কো। উত্তৰ ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল, চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। এইবাৰ আহোঁ 10ম শ্ৰেণীৰ বাবে অৰ্থনীতি বিজ্ঞানৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা এই অধ্যায়টোৰ পৰা তোমালোকৰ সাম্ভাৱ্য কেইটামান প্ৰশ্নৰ উত্তৰ। প্ৰশ্ন অবিহিত মুদ্ৰা এটাৰ উদাহৰণ দিয়া। উত্তৰ চেক মুদ্ৰা বা ধনাদেশ। প্ৰশ্ন প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি? উত্তৰ প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰাই প্ৰতীকী মুদ্ৰাকে সূচায় যাক সমমূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত কৰা সম্ভৱ। প্ৰশ্ন মুদ্ৰাৰ ক্ৰমবিকাশ কালত অমুদ্ৰিত ধাতুমান স্তৰত বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ হোৱা ধাতু কি কি? উত্তৰ সোণ আৰু ৰূপ। প্ৰশ্ন ঋণপত্ৰ বা ক্ৰেডিট কাৰ্ডক মুদ্ৰা বুলি ক'ব পাৰিনে? উত্তৰ নোৱাৰি। প্ৰশ্ন প্ৰকৃত মুদ্ৰা কি? উত্তৰ হিচাপ নিকাচৰ একক আৰু সকলোৰে গ্ৰহণযোগ্য বিনিময়ৰ মাধ্যমকে আমি প্ৰকৃত মুদ্ৰা বুলি কওঁ। প্ৰশ্ন সসীম বিহিত মুদ্ৰা কাক বোলে? উত্তৰ যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে কৰিব পাৰি সেইটো
সসীম বিহিত মুদ্ৰা? প্ৰশ্ন, অসীম বিহিত মুদ্ৰা কাক বোলে? উত্তৰ, যিকোনো মূল্যৰ বা অধিক মূল্যৰ লেনদেন সম্পন্ন কৰিব পৰা বিহিত মুদ্ৰাবিধ হৈছে অসীম বিহিত মুদ্ৰা। প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপন হৈছিল? উত্তৰ, 1935 চনত। প্ৰশ্ন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ, মুম্বাইত। সম্পূৰ্ণকৈ কোৱা, ইডবি অৰ্থাৎ IDBI মানে কি? উত্তৰ, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অৱ ইণ্ডিয়া, যাক অসমীয়াত কোৱা হয় ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক। প্ৰশ্ন, সম্পূৰ্ণকৈ কোৱা, নাবাৰ্ড। NABARD। উত্তৰ, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। অসমীয়াত যাক কোৱা হয় ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক। প্ৰশ্ন, সম্পূৰ্ণকৈ কোৱা, চিডবি অৰ্থাৎ SIDBI। উত্তৰ, স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অৱ ইণ্ডিয়া। অসমীয়াত যাক কোৱা হয় ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। ধন্যবাদ।